প্ৰতিকূল বতৰকো নেওচি আমকটা পাহাৰত 21 সংখ্যক শ্ৰী শ্ৰী জগন্নাথ ৰথযাত্ৰা মহোৎসৱ। সহস্ৰাধিক ভক্তৰ ভিৰ। প্ৰতিকূল বতৰেও স্তব্ধ কৰিব নোৱাৰিলে ভক্তিৰ উচ্ছ্বাস। বৃহস্পতিবাৰে জাগিৰোড সমজিলাৰ অন্তৰ্গত আমকটা পাহাৰৰ শিখৰত অৱস্থিত শ্ৰী শ্ৰী জগন্নাথ ধামত ভক্তি, আস্থা আৰু উৎসাহৰ মাজেৰে দিনজোৰা অনুষ্ঠিত হয় 21 সংখ্যক শ্ৰী শ্ৰী জগন্নাথ ৰথযাত্ৰা মহোৎসৱ। সমতলৰ পৰা প্ৰায় 800 মিটাৰ উচ্চতাত নৈসৰ্গিক পৰিৱেশত অৱস্থিত শ্ৰী শ্ৰী জগন্নাথ পুৰী ক্ষেত্ৰত অনুষ্ঠিত এই মহোৎসৱত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজে উপস্থিত থাকি ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰে। সুসজ্জিত ৰথত শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ বিগ্ৰহ স্থাপন কৰি ভক্তসকলে নাম, সংকীৰ্তন আৰু হৰিধ্বনিৰ মাজেৰে ঘুনুচা মন্দিৰলৈ শোভাযাত্ৰা উলিয়ায়। সমগ্ৰ পৰিৱেশ ভক্তিৰসত মুখৰিত হৈ উঠে। দূৰ দূৰণিৰ পৰা অহা ভক্তসকলৰ উৎসাহ আৰু অংশগ্ৰহণে মহোৎসৱক এক অনন্য মাত্ৰা প্ৰদান কৰে। প্ৰতিকূল বতৰৰ মাজতো ভক্তসকলৰ অগাধ বিশ্বাস আৰু সমাগমে এই ধৰ্মীয় অনুষ্ঠানৰ বিশেষ তাৎপৰ্য পুনৰবাৰ প্ৰতিফলিত কৰে। উদ্যোক্তাসকলে কয়, প্ৰাকৃতিক সৌন্দৰ্য আৰু ধৰ্মীয় ঐতিহ্যৰে সমৃদ্ধ এই জগন্নাথ ধামক যদি চৰকাৰে পৰ্যটনস্থলী হিচাপে অধিক উন্নয়নৰ ব্যৱস্থা কৰে, তেন্তে অদূৰ ভৱিষ্যতে গুৱাহাটীৰ সমীপৱৰ্তী এই স্থানখন অসমৰ অন্যতম আকৰ্ষণীয় ধৰ্মীয় পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি উঠিব। এই ক্ষেত্ৰত চৰকাৰ তথা স্থানীয় মন্ত্ৰী পীযুষ হাজৰিকাৰ সহযোগিতা কামনা কৰে উদ্যোক্তাসকলে। আপোনালোক সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। 2005 চনৰ পৰা ধৰি ইয়াত এই আমকাটাতে মহা জগন্নাথ মূৰ্তি পুৰীৰ পৰা আমাৰ পূৰ্বজসকলে ইয়াতে স্থাপন কৰি পেলাই বৰ্তমানলৈকে অহৰহভাৱে বাৰ্ষিক এই শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ ৰাজযাত্ৰা ভাগ আয়োজন হৈ আহিছে। আৰু তদ্ৰূপ আজিও ঠিক তেনেধৰণে মৰিগাঁও জিলাৰ লগতে নগাঁও জিলাৰ পৰাও বিভিন্ন আমাৰ লোকসকল আহি পেলাই এই ৰথযাত্ৰাত আহি অংশগ্ৰহণ কৰিছে। আপোনালোক অহাৰ আগমুহূৰ্তত ইতিমধ্যে এই মূল জগন্নাথ মন্দিৰৰ পৰা ৰথ গুনুচাবাৰীলৈ ইতিমধ্যে সকলো ৰাইজৰ সহযোগতে তেওঁলোকে নিজেই টানি পেলাই তেওঁলোকে লৈ গৈছে। আৰু ইয়াত অংশগ্ৰহণ কৰা সকলো ৰাইজৰে এটা তাৰমানে কি হেঁপাহ থাকে যে ৰথখনৰ যিডাল ৰছী, সেই ৰছীডাল যাতে আমি হাতেৰে এপাক চুব পাৰোঁ। আৰু সেই ৰছীডাল হাতেৰে চুলে হয়তো মানে এটা বিশ্বাস যে হয়তো কিবা যদি বিষত বা অন্যান্য ৰোগ আদিত আক্ৰান্ত হৈ থাকে, তথাপি এটা দুগুণ উৎসাহে সেই ৰছীডাল টনাৰ পিছত হয়তো সেইবিলাক উপশম হোৱাৰো এটা তাৰমানে প্ৰভাৱ আছে। আৰু সেই সকলো ভক্তপ্ৰাণ ৰাইজে আহি এই জগন্নাথ ৰথযাত্ৰাত আহি অংশগ্ৰহণ কৰে আৰু ৰথখনকে এপাক চুই হ'লেও, স্পৰ্শ কৰি হ'লেও তেওঁ আশীৰ্বাদ ল'বৰ কাৰণে চেষ্টা কৰে। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।